অসামৰিক বিভাগৰ হেৰি প্ৰশিক্ষণৰ শেষ দিন আপুনি আজি উপস্থিত আছে কি ক'ব? এইটোৱে আহ্বান জনাম যে ইয়াৰ যিখিনি স্থানীয় ভলেণ্টিয়াৰ আছে প্ৰশিক্ষাৰ্থী আছে তেখেতসকলে ইতিমধ্যে 7 দিন প্ৰশিক্ষণ সমাপ্ত কৰিলে আৰু এই সমাপ্ত কৰা যিখিনি প্ৰশিক্ষণ শিকিলে এইখিনি যদি আমাৰ সমাজৰ মংগলৰ হকে যদি কিবা কামত আহে তেওঁলোকে প্ৰয়োগ কৰিব। আৰু ইতিমধ্যে আমি গুৱাহাটীৰ প্ৰায় 1000 আমি কমপ্লিট কৰিলোঁ প্ৰশিক্ষণ। এনেকুৱা 7 দিনৰ প্ৰশিক্ষণ 1000 পৰীক্ষাৰ্থী শেষ হৈ গ'ল আৰু ইতিমধ্যে আমি প্ৰায় 2000ৰ লক্ষ্য এটা ৰাখিছোঁ। ইতিমধ্যে আমি ফ্ৰী অফ কষ্টত আমি প্ৰতিজন নাগৰিককে ভাৰতৰ প্ৰতিজন নাগৰিকে এই প্ৰশিক্ষণ ল'ব লাগে। এই প্ৰশিক্ষণটো অকল যুদ্ধৰ কাৰণে নহয়, প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে হয়, দুৰ্যোগৰ কাৰণে দৰকাৰ হয়। গতিকে সেইটো সকলোৱে ল'বলৈ আহ্বান জনাওঁ। কিমানজনৰ হেৰি কৰিলে? 1000 কমপ্লিট হৈ গ'ল। বাগৰবাৰী পাঞ্জাবাৰী ইয়াতে আমাৰ 46 হৈছিল। ইতিমধ্যে আমাৰ পাণ্ডু কলেজতো 250 ষ্টুডেণ্টৰ ট্ৰেইনিং চলি আছে। সেইটো খুব 17 তাৰিখে শেষ হ'ব। তেনেকুৱাকৈ ঠিক আছে, ধন্যবাদ ছাৰ। ইয়াতে মানে হেৰি হ'ল বাগৰবাৰী পাঞ্জাবাৰীৰ মানে হেৰি এইখন ফিল্ডতে হেৰি প্ৰশিক্ষণ হ'ল। তো আজি কি ক'ব? ক'বলৈ বহুত কথা আছে। আমাৰ ডেপুটি কণ্ট্ৰলাৰে ক'লেই যে 1000 অলৰেডি হ'ল, কিন্তু এতিয়া এটা কথা লক্ষ্য কৰিছেনে আপোনালোকে, যেতিয়াই পাকিস্তানৰ লগত যুদ্ধ লাগিল তেতিয়া কিন্তু কাৰো নাম ওলোৱা নাই, চিভিল ডিফেন্সৰ নাম ওলাইছে। কিন্তু চিভিলৰ নাম ওলাইছে, কিন্তু চিভিল ডিফেন্সটোক যে ডেভেলপ কৰিব লাগে সেইটো চৰকাৰে জনা উচিত। আৰু চিভিল ডিফেন্সৰ 2টা পাৰ্ট আছে, এটা অফিচিয়েল পাৰ্ট আৰু এটা হেৰি ৱাৰ্ডেন পাৰ্ট। ৱাৰ্ডেন পাৰ্টৰ কিন্তু গোটেইবিলাক পোষ্ট ৱাৰ্ডেনে, ডিভিজনেল ৱাৰ্ডেন, ডেপুটি ডিভিজনেল ৱাৰ্ডেন, চিফ ৱাৰ্ডেন, ডেপুটি চিফ ৱাৰ্ডেন, এওঁলোকে কিন্তু অনাৰেৰি কাম কৰি আছে। অনাৰেৰি কাম কৰি থকাৰ পাছতো যদি চৰকাৰে তেখেতসকলক একো বিচৰা নাই, কিন্তু অন্তত এই যে আজি আমাৰ নুৰুল হক ডাঙৰীয়াই এই বয়সত ইমান কষ্ট কৰি কেনে তেওঁ এই অনুষ্ঠানটো আয়োজন কৰিছে। সৰু এখন অনুষ্ঠান পাতিলে কিমান কষ্ট হয়, কিন্তু এই গোটেই ডেকা ল'ৰা ছোৱালীবিলাকক 50-60টা ল'ৰাক কৰিছে। 7 দিন ট্ৰেইনিং হ'ল, চৰকাৰৰ পৰা কিন্তু এটা পইচাও দিয়া নাই। এইটো অতি দুখ লগা কথা। গতিকে মই চৰকাৰক অনুৰোধ কৰিম, আৰু এতিয়া যিহেতু আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁক মই অনুৰোধ কৰিম যে চিভিল ডিফেন্সটোক অকণমান শক্তিশালী কৰক আৰু গোটেই অসমতে কৰক। গোটেই অসমত কিন্তু চিভিল ডিফেন্স নাই, কেইখনমান ডিষ্ট্ৰিক্টতহে আছে। আৰু যিসকল আমাৰ কৰ্মকৰ্তা আছে, এই ডেপুটি কণ্ট্ৰলাৰ, এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ, তেওঁলোকৰ প্ৰমোশ্যন নাই। তেওঁলোকৰ ফাইলবিলাকত তেওঁলোকৰ ছাৰ্ভিচ হেৰিটো বিপদ মানে ছাৰ্ভিচ ৰুলৰ তেওঁলোকৰ বহুত গণ্ডগোল। ফাইল থাকিলে ছেক্ৰেটেৰিয়েটত ফাইল পৰি থাকে। যিজন মানুহে নিজৰ জীৱনক উৎসৰ্গা দি কেনে তেওঁ, আৰু এইটো কি ডিপাৰ্টমেণ্ট, এইটো হ'ল দুৰ্যোগ, ভূমিকম্প আহিলে, জুই লাগিলে, বানপানী হ'লে এইসকল অফিচাৰে বেচেৰা যায়গৈ। আৰু তাতে আমি ভলণ্টিয়াৰ, আমি পদবী লৈ আমি অৰ্গেনাইজ কৰোঁ, কিন্তু তেওঁলোকৰ প্ৰমোশ্যনৰ কিন্তু একো নাই। তেওঁলোকে যদি গোটেই অসমত যদি ডিষ্ট্ৰিক্টত যদি অফিচবিলাক হ'লহেঁতেন, এওঁলোকৰ প্ৰমোশ্যন স্কোপটো বেছি আহিল হয়। সেইবোৰ কথা কিন্তু কোনো নকয়। গতিকে মই অনুৰোধ কৰিম চিভিল ডিফেন্সক ডেভেলপ কৰক। আৰু এটা কথা, চিভিল ডিফেন্সৰ 2টা বাপেক, আপোনালোকে হয়তো জানে নাজানো। চিভিল ডিফেন্সৰ 2টা বাপেক, এটা হ'ল ইমিডিয়েটলি ডাইৰেক্টৰ জেনেৰেল, আনটো হ'ল আমাৰ উপায়ুক্ত, এতিয়া কমিশ্যনাৰ অফ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। কিন্তু পানিছমেণ্ট দিওঁতে 2জনে দিয়ে, কিন্তু পুৰস্কাৰ দিওঁতে এজনো নাহেগৈ। এতিয়া সেইকাৰণে এইবাৰৰ ডেপুটি কমিশ্যনাৰজন খুব ভাল। মই সেই উপায়ুক্তকো মই অনুৰোধ কৰিম যে আপুনি আমাক লগ নকৰিলেও এজন উপায়ুক্তক দিয়ক, যিজনে আমাৰ লগত কথা পাতক, আমাৰ এই অফিচিয়েলৰ লগত কথা পাতক, আৰু অলপ কৰক বস্তুটোক, চিভিল ডিফেন্সটোক আপগ্ৰেড কৰক। আমি জীৱন দিব ৰাজি আছোঁ। মই আজি প্ৰায় 40 বছৰৰ ওপৰ হ'ল। মই এতিয়া চিফ ৱাৰ্ডেন হৈ আছোঁ, কিন্তু চিফ ৱাৰ্ডেন হৈ মই গোটেই আজি মই এই বয়সতো মই পাণ্ডুৰ পৰা আহিছোঁ। এতিয়া পাণ্ডুৰ পৰা আহিছোঁ, আৰু মই গোটেই যিমান ডিষ্ট্ৰিক্ট আছে
তাত যাম আৰু আমাক গোটেই অসমৰ এখন ছেমিনাৰ পতাৰ ব্যৱস্থা কৰি দিব লাগে যাতে চবেই উৎসাহিত হয় আৰু বিশেষকৈ শেষত ক'ব গ'লে এইবিলাক বহুত কথা আছে খালি চিভিল ডিফেন্সটো যিহেতু দুৰ্যোগৰ সময়ত বিপদৰ সময়ত কাক পাওঁ চিভিল ডিফেন্সক পাওঁ গতিকে সেই চিভিল ডিফেন্সক উন্নতি কিয় নকৰে সেইখিনিয়ে কৈছোঁ মই আৰু ক'বলৈ বহুত আছে সময় মই পালে ক'ম ধন্যবাদ ছাৰ আজি মকড্ৰিল অনুষ্ঠানত আপুনি আছিলে শেষ দিন তো কি ক'ব আপুনি ইয়াতে যি মকড্ৰিল অনুষ্ঠান অনুষ্ঠিত হৈছিলে মই যিহেতু ডিফেন্সৰ এয়াৰফ'ৰ্চত থাকি বহুতো এনেকুৱা প্ৰশিক্ষণ নিজেও লৈছোঁ আনকো দিছোঁ গতিকে এই 7 দিনীয়া প্ৰশিক্ষণটো এখেতসকলে সময়ৰ বা অভাৱত বা ট্ৰেইনাৰৰ অভাৱত বা দেশৰ জৰুৰীকালীন সময়ৰ কাৰণেও যিটো 5 দিনীয়া ট্ৰেইনিংটো মাত্ৰ 7 দিনতে সমাপ্ত কৰিব লগা হ'ল তথাপিতো আমি ইয়াত উপস্থিত থকা প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষকসকলৰ মতৰ পৰা যি আজি সভাখনে জ্ঞাত হ'ল যে এনেকুৱা এটা অসামৰিক প্ৰতিৰক্ষা বাহিনী দেশৰ সাৰ্বভৌমত্বৰ কাৰণে অত্যন্ত জৰুৰী গতিকে এইটোক যাতে চৰকাৰে আমাৰ প্ৰতিৰক্ষা বাহিনীৰ দৰে সমান লেভেলত নহ'লেও দুৰ্যোগত যাতে প্ৰত্যেক ঘৰৰ প্ৰত্যেকজন সামৰ্থ্যৱান ল'ৰা ছোৱালীয়ে ওলাই আহি দেশখনক সমাজখনক সুৰক্ষা প্ৰদান কৰিব লাগে এই আহ্বান ৰাখি চৰকাৰলৈকে এই আহ্বান ৰাখি মই ইয়াৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ ধন্যবাদ হেৰি আজি 7 দিন প্ৰশিক্ষণ হ'ল তো কি ক'ব আপুনি কওক ক'ব লগা বিশেষ একো নাই খুব সুন্দৰভাৱে প্ৰশিক্ষণটো সমাপ্ত হ'ল ইয়াতে আমি যিসকলক আমন্ত্ৰিত কৰিছিলোঁ সকলো আহিছে তেওঁলোকৰ বহুমূলীয়া সময় ইয়াতে দিছে আৰু তেওঁলোকৰ বহুমূলীয়া উপদেশ দিছে আৰু যিসকল প্ৰশিক্ষক তেওঁলোকে বহুত কষ্ট কৰি পেলাই প্ৰশিক্ষাৰ্থীসকলক শিকাইছে খুব ভাল লাগিছে আৰু আমাৰ এই অঞ্চলত আমাৰ চিভিল ডিফেন্সৰ যি 15 নম্বৰ ৱাৰ্ড এই 15 নম্বৰ ৱাৰ্ডৰ যিমান ডেকা গাভৰু আছে এই চিভিল ডিফেন্সৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণে সকলোকে আহ্বান জনালোঁ তেওঁলোকে ইয়াতে আহক আৰু যি দুৰ্যোগৰ সময়ত বা আকস্মিক বিপদৰ সময়ত কেনেকুৱা আমি ব্যৱস্থা ল'ব লাগে সেই বিষয়ে আমি জানিব পাৰোঁ এই চিভিল ডিফেন্সৰ পৰাই গতিকে সকলোকে মই আহ্বান জনাম তেওঁলোকে যেন আহে আৰু চৰকাৰৰ সহযোগত যি প্ৰশিক্ষণ দিয়ে এই প্ৰশিক্ষণটো ল'ব লাগে নিজৰ লগতে দেশৰো উন্নতি হ'ব গতিকে এইখিনি মোৰ ক'ব লগা ধন্যবাদ আমাৰ এই নাগৰিক সুৰক্ষা বাহিনীৰ যি প্ৰশিক্ষণ আহি আমি আজি অন্তিম দিনটোত উপস্থিত হৈছোঁ এই সভাকক্ষত আমাৰ চিভিল ডিফেন্স বাহিনীৰ কৰ্মকৰ্তাসকলৰ সৈতে নাগৰিক সভাৰো কেইবাজনো গণ্যমান্য ব্যক্তি আমাৰ মাজত উপস্থিত আছে কিন্তু এই অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ হ'ল যোৱা 7 দিনেই ইয়াতে প্ৰশিক্ষণ লৈ থকা আমাৰ সন্মুখত থকা এই য়ং এণ্ড এনাৰ্জেটিক ভলণ্টিয়াৰসকল গতিকে আজিৰ এই সভাখন মোক দিয়া কাৰ্যসূচী অনুসৰি মই পৰিচালনা কৰাৰ সভাপতি হিচাপে পৰিচালনা কৰাৰ দায়িত্ব লৈ আপোনালোক সকলোৰে পৰা যাতে সভাখন আৰম্ভণিৰ পৰা শেষলৈকে নিয়াৰিকৈ পৰিচালনা কৰিব পাৰোঁ আপোনালোকৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ আৰু আৰম্ভণিতে ইয়াৰ কাৰ্যসূচীখন যে মোক দিয়া হৈছে ইয়াতে কি কি বিষয় আছে সেইটো মই এবাৰ পঢ়ি শুনাইছোঁ প্ৰথম সভাপতি নিৰ্বাচন আৰু দায়িত্ব অৰ্পণ লগতে অতিথিৰ আজিৰ প্ৰধান উদ্দেশ্য হ'ল সভাখনৰ যে আমি অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা 7 দিন জোৰা এটা প্ৰশিক্ষণ কাৰ্যসূচী লৈছিলোঁ এই প্ৰশিক্ষণ কাৰ্যসূচীত আমাৰ চিভিল ডিফেন্সৰ ফালৰ পৰা প্ৰশিক্ষকসকল আহি পেলাই প্ৰায় 45জন যুৱক যুৱতীক ট্ৰেইনিং দিছিল আজি
ইয়াৰ সামৰণি অনুষ্ঠান। গতিকে তেওঁলোকক আমি ইয়াতে বহাই পেলাই আমি যিখিনি আমাৰ কাৰ্যকৰ্তা আছে চিভিল ডিফেন্সৰ বা আমাৰ এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ ব্যক্তিসকলে ইয়াতে উপস্থিত হৈছে তেওঁলোকক দুআষাৰ ক'ব, তেওঁলোকৰ ভৱিষ্যতে নিজৰ কামনা কৰে আৰু তেওঁলোকে যেন আমাৰ আগন্তুক দিনত এই কাৰ্যসূচীৰ প্ৰচাৰ চসাৰ সমাজত কৰিব পাৰে। এইটোৱে মূল উদ্দেশ্য। সভাখনৰ সামৰণি অনুষ্ঠান যেন সুন্দৰভাৱে পৰিচালিত হয়। আজিৰ সভাখনৰ সভাপতি মহোদয় আৰু ইয়াত উপস্থিত ব্যক্তিসকল আৰু লগতে মোৰ মৰমৰ ভাইটি বন্ধুসকল, আমি হাত তুলি বহুতখিনি কথা শিকিলোঁ আৰু ছাৰেও আমাক বহুত ধুনীয়াকৈ শিকালে। আৰু আমি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কি ধৰণে নিজৰ বচাই নিজৰ ঘৰখন আমি বচাব পাৰোঁ এই কথা আমাক শিকাইছে ভালদৰে। আৰু লগতে আমাৰ ওচৰ চুবুৰীয়া সকলক বা জনসাধাৰণক কিদৰে আমি প্ৰাথমিক চিকিৎসাৰে বা এনেধৰণে তেখেতলোকক আমি ফাৰ্ষ্ট এইড দি হস্পিটেললৈ পঠিয়াব পাৰোঁ সেইখিনি কথা আমাক ধুনীয়াকৈ শিকাইছে। আৰু আমি ফায়াৰৰ বিষয়ে শিকিছোঁ, জুই জ্বলিলে কি ধৰণে আমি নুমুৱাব লাগে বা সাধাৰণ বস্তু যদি আমি কেনেধৰণে কি কয় চেঞ্চাৰ বনাই কিনে আমি কি ধৰণে তেখেতলোকক প্ৰাথমিক সেৱা বা সহায় কৰিব পাৰোঁ এইখিনি কথাও আমাক শিকাইছে টেকনিকবিলাক। আৰু সমাজৰ কথাও শিকাইছে কেনেধৰণে আমি তেখেতলোকৰ লগত ভালদৰে চলিব লাগে বা কেনেধৰণে আগুৱাই যাব লাগে এইখিনি কথা শিকাইছে। আৰু মোৰ এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। চৰকাৰ আজি সভা সমাপন মহোদয়, উপস্থিত চৰকাৰী বিষয়াসকল, শিক্ষাগুৰুসকল, লগতে মোৰ সহযোগ, মই আজি সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আমি আজি আহি অন্তিমটো পৰ্যায়ত অন্তিমটো দিনত উপস্থিত হৈছোঁহি। বহুত ভাল লাগিছে আপোনালোক সকলোকে লগ পাইছোঁ। ছাৰ বাইদেউসকলে আমাক যিদৰে শিকাইছে, প্ৰশিক্ষণ দিছে, তেওঁলোকো বহুত কষ্ট কৰিছে আৰু আমিও বহুত দূৰৰ পৰা আহিছোঁ কষ্ট কৰি যেনেকৈ শিকিবলৈ। ছাৰ বাইদেউসকলক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ, তেওঁলোকে বহুত কষ্ট কৰিছে আমাৰ কাৰণে। তেওঁলোকে আমাক যিখিনি আছে প্ৰশিক্ষণটো আমাৰ কাৰণে বহুত দৰকাৰী। আমাৰ লগতে সমাজৰ প্ৰতিজন লোকৰে বহুত দৰকাৰী হয়। ছাৰ বাইদেউসকলে এইটোৱেই কৈছে যে আমি কেনেকৈ এতিয়াতো এনেকুৱা হৈছে প্ৰত্যেকটো সমাজৰ প্ৰত্যেকজন নাগৰিকে বস্তুটো শিকোৱাৰ কঠিন হয়। গতিকে যিসকল এই বিষয়টোৰ প্ৰতি
উৎসাহী হয় তেওঁলোক আহিছে বা কাৰ্যকৰণত এতিয়া আমাৰ গোটেই তেওঁলোকে আমিতো নিজে যিখিনি জানিছোঁ চাৰ্ভাইভত যিখিনি দিব পাৰিছে সেইখিনি আমি গৈ পাইছোঁ যে সমাজত প্ৰত্যেকজন লোককে সমাজত এনেকুৱা ব্যক্তি থাকে যে আজিকালি এনেকুৱা আছে যে হঠাতে কিবা এটা দুৰ্ঘটনা হৈ যোৱাৰ পিছত কি কৰিব লাগে অতি নাজানে আমি যিহেতু তেওঁলোকৰ পৰা প্ৰশিক্ষণ লৈছোঁ আমি গৈ তেওঁলোকক কেনেদৰে সহায় কৰিব পাৰোঁ এনেকুৱা নহয় যে আমিও ডক্তৰ নহয় যে আমি তেওঁলোকক এইখিনি আমি কৰি দিম যিহেতু আমি ডক্তৰ নহয় বা আমি যিখিনি পাৰোঁ যিখিনি শিকিছোঁ সেইখিনি দিবলৈ আমি চেষ্টা কৰিম তেওঁলোকে বহুত উইক আছে এই 7 দিনতে এনেকুৱা নহয় যে তেওঁলোকে বহুতখিনি বিষয়ে জনাত আমাক চেষ্টা কৰিছে আমি যিখিনি নাজানিলেও তেওঁলোকৰ পৰা অভাৱ হ'লেও আমি শিকিছোঁ তেওঁলোকে বহুতখিনি কথা শিকিছে ধৰি লওক ভূমিকম্প হ'লে আমি কেনেদৰে নিজকে সুৰক্ষাৰ লগতে আমি 10জনক সুৰক্ষা দিব পাৰোঁ লগতে বানপানীৰ সময়ত আমি কেনেদৰে ৰেস্কিউ কৰিব পাৰোঁ অন্য লোকক আৰু তেনেকৈ বিপদ এজন মানুহৰ হঠাতে দুৰ্ঘটনা হ'লে আমি কেনেদৰে তেওঁক আৰোগ্য কৰিব পাৰোঁ এনেকুৱা বহুতখিনি কথাই আমি শিকাইছে ভাল লাগিছে বহুত এইখিনি জনাই মই আপোনালোক সকলোকে শিকাসকলকো বহুত ধন্যবাদ জনাইছোঁ